জয় জয়তে সমূহ ৰাইজক আমাৰ ইউটিউব চেনেল লুইট পৰিয়াললৈ স্বাগতম জনাইছো। যোৱাবাৰৰ বাকী মানে ফাঁকিৰ অভূতপূৰ্ব সাফল্যৰ পাছত আমি পুনৰ আপোনালোকৰ বাবে লৈ আহিছো বাকী মানে ফাঁকিৰ দ্বিতীয় খণ্ড। বাকী মানে ফাঁকিৰ দ্বিতীয় খণ্ড। গতিকে সমূহ ৰাইজৰ উপভোগ তথা সহায় সহযোগিতা আমি লুইট পৰিয়াল ইউটিউব চেনেলৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছো। ধন্যবাদ। এবাৰ দোকানখন খুলিছোঁ প্ৰভু, কাষ্টমাৰ কেইটামান পঠিয়াই দিবা আৰু প্ৰভু। আগৰবাৰৰ নিচিনা নকৰিবা আৰু দোকান তলা লগাবলগীয়া প্ৰভু। হে প্ৰভু, কোনোবা আহিছে যেন পাইছোঁ। বাকীখিনি আপোনাক পাছত কম দিয়ক প্ৰভু। নমস্কাৰ। হে প্ৰভু, দামী কাষ্টমাৰ এটা আহিছে যেন পাইছোঁ। নমস্কাৰ দাদা, কি লাগিব? এই প্ৰভাত দাসৰ ঘৰখন চিনি পায় নেকি? মই এইবিলাক চিনি জানি কাকো নাপাওঁ দাদা ভাই। নহয় এইখিনিয়ে বুলি কৈছিলে। দাদা মই চিনি নাপাওঁ। নহয় এইখিনিয়ে বুলি কৈছিলে। মই চিনি নাপাওঁ কাকো। হেৰি আপুনি ইয়াৰ নহয় নেকি? নহয় যাওক, ইয়াৰ মই নহয়। এই দাদা পায় নেকি? মই নাপাওঁ দাদা। ৰাতিপুৱাই ৰাতিপুৱাই ভাবিছিলোঁ ডাঙৰ কাষ্টমাৰ আহিছে, ধনী ঘৰৰ কাষ্টমাৰ আহিছে, এড্ৰেছ বিচাৰি আহিছে এইখন। আপুনিহে? কওক কওক, কি লাগিব কওক। মানে মোক চেনি আধা কেজি আৰু চাহপাত 50 গ্ৰাম লাগিছিলে, দিব পাৰিবনে? কিয় নোৱাৰিম, পাৰিম, দিয়ক দিয়ক। মোক কেৰি বেগ নাই নহয়। মোনাখনে ভৰাই দিবা, তেতিয়া একেলগে ভৰাই দিলে হ'ব। ঠিক আছে দিয়ক তেন্তে। আপুনি কোৱা মতে একেলগে চব মিক্স কৰি ভৰাই দিম হা। লিখি থবা দেই। কি বাকী থাকি নহ'ব দেই, বাকী থাকি নহ'ব। বাকী নহ'লে ধুৱাই লোৱা, ধুৱাই লোৱা। হে ভগৱান, এসোপা এতিয়া চব মিক্স কৰি দিলো, কোনেও কৰি পচাই বাচি থাকিব বাৰু কওকচোন। হ'ব দিয়া, বৃহস্পতিবাৰে 10,000 টকা পাম নহয়, তেতিয়া তোমাক দি দিম। এতিয়া আহিছো দেই। এই চব মানে দোকানখন ধ্বংস কৰিম বুলি আহে নে উন্নতি কৰিম বুলি আহে ধৰিব নোৱাৰো মানে মই। হেৰা কোন? হেই বাকী চাকি দিয়া নহ'ব দেই, বাকী চাকি দিয়া নহ'ব। হেৰা মইহে ডাৰ্লিং কোৱা। হেৰি ভাতকেইটা খাই লগে, বাঢ়ি থৈছো, অ। নহ'লে মেকুৰীয়ে খাব। ঠিক আছে, তুমি অকণ দোকানত থাকা, মই ভাতকেইটা খাই আছো। ঘনীয়েক আছে, সময়ে ভাল হ'ব। বোৱাৰী বহিছা? হয় হেৰি কৰাচোন বোৱাৰী, এই মালকেইটা সবকেইটা মোক এই বেগকেইটা বেগত ভৰাই দিয়াচোন দিয়া দেই। যোৱা যোৱা জলদি কৰা দেই। এইখন লওক। দিয়া 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 দিয়া। এখেত আহিলে ক'বা এই হাজৰিকা দা আহিছিল, বাকীকেইটা লিখি থ'ব দিছে দেই। ঠিক আছে, হ'ব। এই মোৰ কথা ক'লে যে এটা টেনশ্যনে ল'ব নালাগে। ঠিক আছে বাৰু। ঠিক আছে, আহিছোঁ দিয়া আহিছোঁ দিয়া। যেনে তেনে সৰহকৈ আনিলোঁ ভাই। হেৰা বিক্ৰী বাৰ্তা হৈছে নে নাই? হৈছে হৈছে, একে বেগ মান দিছে। পইচা খিনি কি কৰিলা? পইচা নাই নহয়, বাকীহে। কি বাকী কৰি দিছে? কোনে দিছে? এই হাজৰিকা দা। কি হৈছে?
শুনক মোৰ দোকানত ধাৰ খোৱা তেজ খোৱা বাকী খাই দোকান উদং কৰি দিয়া আজি দিম কালি দিম আহি আছো দি আছো হেঁতেন কোৱা লোকসকল ব্যক্তিসকল 1 নম্বৰত আহিছোঁ হাজৰিকাদাৰ 600 টকা বৰুৱাদাৰ 700 টকা নাথদাৰ 300 টকা ৰঞ্জন নাথৰ 600 টকা ৰুমেশ্বৰী দেৱী 300 টকা এইসকলে যদি মোৰ দোকানত বাকী নিদিয়ে তেখেতসকলৰ নামত মই নামঘৰত নিমখ দিম মোৰ দোকানত ধাৰ খোৱা তেজ খোৱা বাকী খাই দোকান উদং কৰি দিয়া আজি দিন কালি দিন আহি আছো দি আছো হেঁতেন কোৱা লোকসকল ব্যক্তিসকল 1 নম্বৰত আহিছোঁ হাজৰিকাদাৰ 600 টকা ৰঞ্জন নাথৰ 600 টকা কি হ'ল ট্ৰেফিক জাম লাগিল নেকি গোটেই ৰাস্তাটোতে ট্ৰেফিক জাম ট্ৰেফিক জাম ক'তা ইয়াত পৰুৱা এটাও নাই সেয়া কাণ কৰাচোন কাণ কৰা নামত মই নামঘৰত নিমখ দিম ইলেক্ট্ৰিক চাপ্লাইলৈ ফোন কৰি লাইনটো কাটা এইটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিনে নোৱাৰিবা এটা বেটাৰী চিষ্টেম কি কৰোঁ তেনেহ'লে এতিয়া তুমি এটা কাম কৰা দেৰিনে গৈ থাকা তাকে কৰোঁ দিয়া ৰক্ষা কোনোমতে বাচিলোঁ আজিও বদাম বাপ পেকে কাৰ গাত লাগে তাকে চাম শুনক মোৰ দোকানত ধাৰ খোৱা তেজ খোৱা বাকী খাই দোকান উদং কৰি দিয়া আজি এইডাল দেখোন নতুন নিয়ম উলিয়াই লাগে সৰ্বনাশ সদস্য সি ইজ্জত শেষ কৰি দিব ভাই লোকসকল হেৰি পঞ্চায়তৰ সদস্য বনে বনে কি কাৰোবাৰ ঘৰৰ লোকেশ্যন বিচাৰি ফুৰিছে নেকি নহয় ধেত কিয় তেনেকে কোৱা তেতিয়াহ'লে মোৰ দোকানলৈকে আহিছে চাগে ন মোৰ ঘৰৰ কাৰণে তোৰ ঘৰটো আহিব নহয় এইকেইদিনতে আহিব টাইম লাগে এইবিলাকত তই এটা কাম কৰিবি আধাৰ কাৰ্ডৰ জেৰক্স এটা মোক দি দিবি জেৰক্স তোক যিমানখিনি জেৰক্স দিলোঁ সিমানখিনি টকাই মোৰ ঘৰৰ লিংটাৰ উঠি গ'লহেঁতেন হেল্ল' গৈছো এতিয়াহে বাজিব পাৰো সিহঁতে মোক ভাল পেচ খাইছে এইবিলাক মানে হেৰা তুমি অকণ দোকানত থকা মই গাঁৱৰ পৰাই বাকী কেইটা উঠাই আনোগৈ তৎক্ষণাতে মানুহটো নোহোৱা হৈ গ'ল দেখোন ক'লৈ গ'ল মানুহটো এইডাল আহিল দেখোন দোকানৰ বাকী খান খালো পইচা কেইটাও দিব পৰা নাই কি কৰোঁ এতিয়া পলাই দিওঁ নেকি নে কাজিয়া কৰোঁ কাজিয়া কৰিলে পইচা নিদিলেও চলিব নাই নকৰোঁ পলোৱাই ভাল মোবাইল টিপি পঢ়ি আছে এই মাত্ৰই জ্বৰ উঠি গ'ল কি ভাইৰাছ সোমাইছে আপোনাৰ এইটো মণি তোৰ দোকানত বাকী নোখোৱা পাত বেয়া পাই আছ নহয় বাকী কেইটা খাই লৈ নিদিয়াৰ কাৰণেহে মই বেয়া পাই আছো বেছি বুজিছে মণি কওক মই দিম নহয় তই চিন্তা কৰিব নালাগে
আৰু তইতো দেখিছই আমাৰ ঘৰখনৰ অৱস্থা। বচোন বহ বহ বহ। মোৰ পোৱালিটোৰ অসুখ, মাৰ অসুখ, সেইকাৰণে দিব পৰা নাছিলো তোক। এটা কাম কৰিম দে, কি 4 তাৰিখে মই মাৰ পেঞ্চন লৈ একদম তোক দোকানৰ বাকীটো দি দিম, সঁচা? খাটান দিম। পইচা এই কথা এটা সুধো, তই কিবা ফাৰ্মাচীত বাকী চাকি কৰ নেকি? বাকী আছে। তোৰ নামত খাতা আছে? আছে বাৰু। তেনেহ'লে তই এটা কাম কৰিবিচোন, কি? তোৰ নামত এটা মাল্টি ভিটামিন লৈ আনিবি। মোৰ নামত? আমাৰ মা বহুত দুৰ্বল হৈ গৈছে, সেইকাৰণে তই লৈ আনিবি। মই 4 তাৰিখে গৈ পেঞ্চন লৈ বাহিৰে বাহিৰে উভতি আহি বাহিৰে বাহিৰে তোক ভিটামিনৰ পইচা, দোকানৰ পইচা চব দি দিম। বাবু মই উঠিছোহে আৰু। চাল্লা দুটকীয়া মানুহ নহয়, দোকানৰ বাকীখিনি খাই দিব নোৱাৰে, জ্বৰৰ নামত শুবলৈ আহিছে মিছা মিছি। ভিটামিন লাগে এইবিলাক, ভিটামিন আনি দিম মই। পিছফালে দি আহিছো। বাপেৰে ক'লৈ গ'ল? লেট্ৰিনত পিছফালে। লেট্ৰিনত ধৰিম চালো ভাই। লেট্ৰিনৰ ভিতৰতো শান্তি নাই, খটখটাই আছে। নাই মৰি নেৰিছো। মণি নকবা আৰু বুজিছা, মাটি দালি খাই উই থৈ অহা যোৱা কৰি থাকোতে আপুনি মাটি দালি খাই, মগু দালি খাই, বুটৰ দালি খাই, যি খাই থাকক, মোক বাকী পইচা কেইটা দিয়ক। বাকী পইচা কেইটা মানুহজনীৰ হাতত দি পঠাইছো নহয় তোমাৰ দোকানলৈ। হয় নেকি? এই গৈছে অলপ আগে। ঠিক আছে মই যাওঁ ৰ'ব। মিটিঙলৈ মানুহ এটাও অহা নাই। এই মিটিংখন হয় মানে গাঁৱলৈকে যাওঁ, বাকী কেইটাকে উঠাই আনো মোৰ মন। বৰুৱা ঘৰত আছেনে? আছো আছো আহা। তই হে আহ আহ এই বহ বহ বহ। এই বহিৰ বিয়ালি যে তই এই কিবা চান্দা তুলি ফুৰিছ নেকি? চান্দাই সেই দোকানত যে আপোনাৰ চান্দা এটা আছিলে 700 টকা পাহৰিলে, তাকেই তুলিবলৈ আহিছো আজি। তোৰ সেই 700 টকা চান্দাৰ কথা কৈছো, তই চাচোন মোৰ কথাটো ভাবিছা। মই পাওঁনো কেইটকা দৰমহা? 2 লাখ টকাহে দৰমহা পাওঁ। তোৰ সেই ল'ৰা ছোৱালী হালক, ল'ৰাটোক পঢ়াইছো ডক্তৰ, ছোৱালীজনীক পঢ়াইছো ইঞ্জিনিয়াৰ, মাহেকত এটালৈ পঠাওঁ 1 লাখ, এটালৈ পঠাওঁ 50,000। আৰু তোৰ সেই বৰুৱানী বা মানে মোৰ মানুহজনীৰ কথা কৈছো, এই বিউটি পাৰ্লাৰৰ খৰচটো আছে এই নহয়। মণিও কথা এটা ভাবিছো বুজিছ। কি? তই পাৰ যদি এই মাহত মোক 5,000 টকা ধাৰলৈ দে না। 5,000? মাত্ৰ 5,000 টকাৰ কথা কৈছো, পাৰিবিনে? বাৰু মোৰ মোৰটো ঘূৰাওতে মই যাম গৈ দিয়ক। মোৰটো ঘূৰাইছে মই যাম 5,000 টকা। মণি 5,000 টকা দিব লাগে। পাইছো নে নাই মই দোকানৰ পৰা বাকী খাওঁতে এইবিলাক। ৰাইজ, এতিয়াকে আমাৰ ভাগৱতৰ যিখন মিটিং হ'ল, মানে সভাখন যিখন হ'ল, আপোনালোকে সকলো অৱগত। এতিয়া ভাগৱতত কোনে মাহ প্ৰসাদ দিয়াব সেয়া আমাৰ নিৰ্দিষ্টকৈ দায়িত্ব দিয়া হৈয়ে গ'ল। খিচিৰিৰ বাবে চাউল, দাইল, খৰি কোনে যোগাৰ কৰিব সেইখিনিও দায়িত্ব দিয়া হ'ল নে কি কৰে? এতিয়া তেনেহ'লে আমি পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ো নে কি কয়? এতিয়া অন্যান্য শিতান বুলি এটা শিতান ধৰি থোৱা আছে। এই শিতানত যদি কোনোবাই কাৰোবাৰ মনৰ কথাবিলাক ৰেকৰ্ড কৰিব বিচাৰে কৰিব পাৰে এই মিটিঙতে। কোনোবাই ক'ব নেকি? এইফালে এজন উঠা দেখিছো, তেখেতে কিবা ক'ব নেকি? আপুনিয়ে কওক কি ক'ব বিচাৰিছে কওক। ৰাইজসকল, মই অনলাইনৰ ঘৰত মানে কথা কেইটামান কম বুলি ভাবিছিলো। মানে মোৰ দোকানখনৰ বাকী কেইটামান পাবলগীয়া আছে। আপোনাৰ হাজৰিকা দা আছে, নাথ দা আছে, বৰুৱা দা আছে,
এতিয়া মানে মই সদায় ঘৰে ঘৰে যাওঁ মানুহৰ বাকীকেইটা খুজিবলৈ, কিন্তু আপোনাৰ চবেই পলাই ফুৰে। এতিয়া মই মিটিংখনত আহিছোঁ বাকীকেইটাৰ কথা ক'বলৈও, যদি পাৰে মোক সকলোৱে বাকীকেইটা উঠাই দিব লাগিছিলে। মোৰ মানে একদম হাঁহ পানী নচোৱা অৱস্থা হৈ গৈছে ৰাইজ। এতিয়া আপোনালোকে কিবা এটা কৰি দিয়ক। এইখন তোৰ দোকানৰ বাকী উঠোৱা মিটিং নহয় নে কি কয়? এইখন ভাগৱতৰহে মিটিং হয় নে নহয়? বাকী উঠোৱাবলৈ মিটিঙৰ কথা কৈছে নহ'ব। তুমি যদি কিবা ভাগৱতৰ বিষয়ে ক'বলগীয়া আছে ভাগৱতৰ বিষয়ে কোৱা। মইনো ভাগৱতৰ বিষয়ে কি বুলি ক'ম ৰাইজ? মই যদি কওঁ ভাগৱতখন পাতিব নালাগে তেতিয়াও পাতিব, আৰু ভাগৱতখন পাতিব লাগে বুলি ক'লেওতো পাতিবই। তই মোৰ পাপাক মিটিঙত কি কৈছিলি? হা তোক কেইটকা বাকী আছে? কেইটকা বাকী আছে? তোক মই কিনি থম, মানুহ মাটি বাৰী চব কিনি থম। কি বুলি আহিছ তই মোক? হা তই মাটি বাৰী কিন হে? এই লোকৰ পৰা গুটকা খুজি খাওঁ, চিগাৰেট খুজি খাওঁ, চেধা খুজি খাওঁ, তই আকৌ মোক মাটি বাৰী কিনিবলৈ আহিছ তই? হে তোৰ বাচ্চা কি কৰিলি তই? কি কৰিলি? মোৰ পাপাক মাৰিব কি হৈছে তোৰ? কি হৈছে? কি হৈছে? কি হৈছে? কি হৈছে? কি হৈছে? কি তহঁতৰ কি হৈছে? তই কোন? যেনি আহিছ তেনি গৈ থাক, নহ'লে কি কৰিবি তই? নহ'লে হাড়বোৰ ভাঙি পেলাম। তই মোক হাড় ভাঙ? কুত্তাৰ বাচ্চা গাঁৱত চুনাগিৰি দেখাব। চালা হাৰামি পলালি এতিয়া বুজিছা মণি? এইবিলাক পোৱালিৰ গাত দুখ নাই, এইবিলাক মাক বাপেকৰ গাত দুখ। মেট্ৰিক পাছ কৰোঁতে বাইক কিনি দিছে, আইফোন কিনি দিছে, এইবোৰ পোৱালি গাঁৱত সেইকাৰণে এনেকুৱা কৰি থাকিব পাইছে। তুমি যাব পাৰিবানে এতিয়া? মই যাওঁ দিয়া। ঘৰত যাব পাৰিবাতো তুমি? হা লাহে লাহে যাব নাই মানে? মই যাওঁ। হে ভগৱান, বাকী খুজিলে মাৰো খাব লাগে। কিবা লাগিছিলে? মেৰিগোল্ড আছে নেকি? আছে ৰ'ব। মেৰিগোল্ড এপেকেট দিয়া। চকলেট আছে নেকি? চকলেটো আছে ৰ'ব। হয় দিয়া। না 90 টকা। 90 টকা ন? খুচুৰা হ'ব নহয়? হৈ যাব। এইটো লওক। দিয়া। তুমি মোক পইচা কিমান দিলা? ঠিকেই দিছোঁ দিয়ক। নাই তুমি মোক বেছিকৈ দিছা বোলে। শুনা, পইচা দিওঁতে তুমি সদায় সাৱধান হ'বা। যাকেই দিয়া মুঠৰ পইচাৰ ক্ষেত্ৰত সাৱধান হ'বা। এতিয়া মই বুলিহে তোমাক ঘূৰাই দিম, বেলেগে হ'লে তোমাক নিদিবও পাৰে। তুমি মোক বেছিকৈ দিছা। লোৱা, 40 টকা বেছিকৈ দিছিলা। দিয়ক। ধন্যবাদ দাদা। মোৰ দোকানত আপুনিয়ে প্ৰথম কাষ্টমাৰ যিয়ে পইচা বেছিকৈ দিওঁতেও ঘূৰাই দিছে। বুজি পাইছে দাদা? আমাৰ গাঁৱত 20 ঘৰ মানুহ আছে, তাৰে 15-16 ঘৰ মানে বাকীয়ে খায়, বাকী খুজি আনিবলগীয়া হয়। ইমান কষ্টত পৰিয়ালটো চলাবলগীয়া হৈছে। কি কৰিব আৰু, তেনেকেই চলি আছোঁ। হয় নেকি? হয়। তুমি এটা কাম কৰাচোন। হয়। ইমান সৰু গাঁও এখনত দোকানখন দি চলাই থকাতকৈ তুমি টাউনৰ ফালে অকণ ওলাই যোৱা। টাউনত গৈ সৰু ৰুম এটা লৈ তাত যদি সৰু দোকান এখনো দিয়া, তুমি যথেষ্ট মানুহ পাবা, যথেষ্ট গ্ৰাহক পাবা, তোমাৰ ভাল হ'ব চেল, আৰু পৰিয়ালটো ধুনীয়াকৈ চলাব পাৰিবা। পাৰা যদি সেইটো কৰিবাচোন। ঠিক আছে। হয় দাদা, ঠিক আছে। আহিছোঁ দিয়া। হয়, ঠিক আছে। এইষাৰ কথাই সলনি কৰিলে মণিৰ জীৱন। মণি এতিয়া বহুতো ব্যৱসায়ৰ লগতে 5খন দোকানৰ মালিক। সময় কাৰো বাবে একে হৈ নাথাকে। এই সময়ৰ সোঁতত পৰিৱৰ্তন হ'বই। অপেক্ষা মাথো উচিত সময়ত।